কাৰণ বৰষুণৰ বতৰ যেতিয়া সকলোৱে জানিছিলে যে এনেকুৱা এটা পৰিৱেশ আহিবগৈ আৰু আমিও ভয় খাই আছিলোঁ, অৱশেষত সেয়াই হ'লগৈ। সেইকাৰণে এতিয়া জুবিন প্ৰেমী বহুত ল'ৰা ছোৱালী ওলাই আহিছে। আমি সকলোৱে এটা একেবাৰে টেম্পৰেৰী চলিউশ্যন, এইটো মানে কোনো ধৰণে বহুত দিন যে যাব সেইটো কথা নহয়। আমি অলপ ত্ৰিপাল আনিছোঁ, তেনেকুৱা ধৰণে সঁজুলি কিছুমান আনি পেলাই এতিয়া সকলোৱে মিলি আৰু যিখিনি পাৰোঁ বাঁহ কাঠ ইয়াতে লোহাৰ কিছুমান পাইছোঁ, সৰু সৰু খুঁটি, তেনেকৈ আমি মাত্ৰ টেম্পৰেৰী কেইদিনমানৰ কাৰণে চলিব পৰাকৈ যাতে পানী নপৰে সেইটো চাওঁ। আমিওতো এতিয়া মানে ইমান কৌশলগত নহয়, গতিকে মিস্ত্ৰী কাম তেনেকৈ কৰা নাই। চেষ্টা এটা কৰিছোঁ আৰু মানে বস্তুখিনি অকণমান প্ৰটেক্ট কৰি ৰাখিবলৈ। তেওঁলোকে কাম আৰম্ভ কৰিছে। তেওঁলোকে কেনেদৰে এইখিনি আচলতে বস্তুখিনি তেওঁলোকে কোনোবা এটা জেগালৈ স্থানান্তৰিত কৰাৰ কথা আছিল, আৰু নহ'লে বা এটা কিবা প্ৰটেক্টেড জেগা এটাত ৰখাৰ কথা আছিল যিমানসমূহ উপহাৰ। কাৰণ ৰাইজে বহুত মৰমত জুবিনলৈ আনি পেলাই দিছে সেই বস্তুবোৰ। বহুত বস্তু আছে ইয়াত, কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ফটোৰ পৰা আৰম্ভ কৰি বহুত হাতেৰে নিৰ্মাণ কৰা মানে সামগ্ৰী আছে। গতিকে গোটেই বস্তুখিনি মৰমখিনি আমিতো আৰু এনেকৈ মানে অৱহেলা কৰিব নোৱাৰোঁ। গতিকে চাওক তেওঁলোকে কেনেকৈ কৰিব পাৰে সেইখিনি, আৰু আমি বহু দিনৰ পৰা কৈয়ে আছোঁ কথা, তেওঁলোকে কেনেকৈ ভাবে কি কৰে। সকলোৱে কিন্তু ৰাইজে এতিয়া নিজেই কৰিবলৈ আগবাঢ়ি আহিব বিচাৰিছে। কিন্তু সকলো যেতিয়া চৰকাৰৰ হাতত আছে আৰু এতিয়া সাংস্কৃতিক মন্ত্ৰালয়লৈ তেওঁলোকে হেণ্ড অভাৰ কৰিছে গোটেইখিনি কালচাৰেল ডিপাৰ্টমেণ্ট, কালচাৰেল এফেয়াৰ্ছত। তেওঁলোকে কি বা ডিচিশ্যন লৈছে কিবা জনাইছে নেকি আপোনাক? এতিয়া জনোৱা নাই। আমি মানে টেম্পৰেৰী সেইকাৰণে কেইদিনমান যোৱাকৈ এইটো চলিউশ্যন তেওঁলোকে সোনকালে কিবা এটা পদক্ষেপ ল'ব বুলি ভাবিছোঁ। আৰু নহ'লে ৰাইজ সাজু আছে। আজি নালাগে, আজি কিবা দিনৰ পৰাও একেটা কথাই সকলোৱে কৈ আছে যে আমাক অনুমতি দিয়ক, কিন্তু মই অনুমতি দিব পৰা মোৰ হাতত সেইটো অথৰিটি নাই। গতিকে মই সেইখিনি কৰিব নোৱাৰোঁ। ৰাইজে নিজে ওলাই আহি পেলাই কৰিব বিচাৰিছে। আমি হাতে কামে লাগি আৰু 2-3 দিনৰ কাৰণে যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ।